পোনপ্ৰথমে আমি আমাৰ মাজৰ পৰা হেৰাই যোৱা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সদ্য প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়ালৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি আমি আগবঢ়াইছোঁ আৰু তেখেতৰ বিদায় আত্মা চিৰশান্তি কামনা কৰিছোঁ। আৰু আপোনালোকে জানে যে তেখেতে আমাৰ আদিবাসী জনগোষ্ঠীটোৰ কাৰণে এটা বজ্ৰকণ্ঠ ৰূপত আচলতে পৰিগণিত হৈছিল। আদিবাসী লোকৰ যিমানখিনি সমস্যা আছিল সেই সমস্যাৰ ভিতৰত কিন্তু তেখেতে মাত মাতি আহিছিল। এনেকৈ আমাৰ অনুভৱ হৈছিল যে তেখেত এটা অভয়াৰণ্যৰ পৰা ওলাই আহিছে আৰু তেখেত ওৱান মেন টাইগাৰ, আৰু যি নেকি এজন বাঘ হৈ আচলতে গৰজি থাকি যেনেকৈ আচলতে ভূমিকম্পৰ সৃষ্টি কৰি দিছিল অসমত, তেনেকুৱা এজন ব্যক্তিক হেৰুৱাই আমি মৰ্মাহত হৈছোঁ। আমি আচলতে নিজকে বুজাব পৰা নাই, অসহিষ্ণুতা আমি আচলতে সহন কৰিব পৰা নাই। আৰু লগতে এই কথাটো কওঁ যে মাত্ৰ ৪৭ বছৰ বয়সত তেখেতে ইহলীলা সম্বৰণ কৰাটো আমি কেতিয়াও আচলতে মানি ল'ব পৰা নাই। বিশেষকৈ তেখেতে জনজাতিকৰণৰ কাৰণে যেনেকুৱা ধৰণে মাত মাতিছিল, আপোনালোকে দেখিবলৈ পাইছে যে গুৱাহাটীতেই হওক বা দিল্লীতেই হওক বা অসমৰ বিভিন্ন প্ৰান্তত হওক, তেখেতে কিন্তু যি নেকি বজ্ৰকণ্ঠৰে মাত মাতিছিল, এই আমাৰ আদিবাসী জনগোষ্ঠীটোক তেখেতে কিন্তু জনজাতিকৰণ পোৱাত ৯০% আগবঢ়াই লৈ গৈছিল। তেনেস্থলত আমি দেখিবলৈ পালোঁ যে হঠাৎ সুস্থ থকা মানুহজন কেনেকৈ মৃত্যুৰ মুখত পৰিলে, ই এটা ৰহস্য হৈ মেলি পেলাই থাকি গ'ল। আৰু আজিও আমি আচলতে ভাবি পোৱা নাই যে প্ৰদীপ নাগ যে আমাৰ পৰা হেৰাই গ'ল, এই কথাটো কিন্তু আজিও আমি ভাবি পোৱা নাই। লগতে এটা কথা কওঁ যে ৬ জনজাতিক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেখেতৰ যি মুখ্য ভূমিকা, সেই ভূমিকা কিন্তু কেতিয়াও আমি পাহৰি যাব নোৱাৰোঁ। প্ৰত্যেকটো ক্ষণত কেৱল মাত্ৰ আদিবাসী নহয়, সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে মাত মতা এজন ব্যক্তি আছিলে। আৰু সেই ব্যক্তি যি নেকি আধৰুৱা কামখিনি আছে, আজি আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰণ লৈছোঁ, সেই আধৰুৱা কামখিনি আমি পূৰণ কৰিম আৰু তেখেতক সদায় আমাৰ অন্তৰত ৰাখিম, তেখেতক আমাৰ সদায় হৃদয়ত ৰাখিম। আৰু তেখেতক আমি তেখেতৰ যি নেকি আচলতে পদত আচলতে অধিষ্ঠিত হৈ মেলি পেলাই চলিছিলে আৰু যেনেধৰণৰ আচলতে নৱবা নিচিন্তা আচলতে কথাবিলাক কৈ চৰকাৰক যেনেকৈ আচলতে বাধ্য কৰাবলৈ সক্ষম হৈছিলে, সেইখিনি সকলোৱে জ্ঞান আৰ্জন কৰি মেলি পেলাই আমি কিন্তু আমাৰ যি নেকি প্ৰাপ্যখিনি আছে, মৌলিক অধিকাৰখিনি আছে, সেইখিনি কিন্তু আমি কাঢ়ি আনিম। আৰু আপোনালোকে দেখিবলৈ পাইছে যে ইতিমধ্যে তেখেতটো আমাৰ মাজত নাই, কিন্তু তেখেতৰ স্মৃতিটো আছে। তেখেতৰ জন্ম হৈছিল 18/9/1978 আৰু মৃত্যু হৈছিল 8/4/2025। ইমান কম বয়সত আচলতে তেখেত আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে আমি অনুৰোধ জনাইছোঁ আৰু লগতে এটা কথা আমি স্পষ্ট কৰিছোঁ যে যিকোনো চৰকাৰে কিন্তু আমাৰ আদিবাসী চাহ জনগোষ্ঠীক বা আদিবাসী লোকক বা চাহ শ্ৰমিকসকলক সদায় বিভক্তকৰণ কৰি মেলি পেলাই ৰাখিছে। আৰু এইটো আমি সকলো সংগঠনে বুজিব লাগে। আমি যদি এটা দুটা তিনিটা গোটত যদি বিভক্ত হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ কিন্তু কোনো মূল্য নাথাকিব আৰু সদায় আমাক যিকোনো চৰকাৰে হওক ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰিব। আৰু আমি এইবাৰৰ পৰা আমি প্ৰতিশ্ৰুতিবদ্ধ আকৌ হৈছোঁ যে আমি একত্ৰিত হ'ম, একত্ৰিত হৈ আমি আচলতে মাত মাতি যাম আৰু জাতিটোৰ কাৰণে মাত মাতি যাম, যাতে জাতিটোৰ সৰ্বাংগীন উন্নতি হ'ব। আজি যি নেকি অনুষ্ঠান ইয়াত আয়োজন কৰা হ'ল, দেখিলে আপোনালোকে যে যুৱক যুৱতীসকলে, ছাত্ৰ ছাত্ৰীসকলে আচলতে তেখেতে পুষ্পাঞ্জলি দিওঁতে কেনেকৈ আচলতে দুখ, মনত কেনেকৈ এটা দুখ আমি দেখিবলৈ পালোঁ। গতিকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি প্ৰতিনিধিত্ব কৰিছিলে, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰো যিসকল কৰ্মকৰ্তা আছে, বিষয়ববীয়া আছে, তেওঁলোককো কৈছোঁ আমি লগত আছোঁ। আৰু সমগ্ৰ আদিবাসী লোককে আমি কৈছোঁ আমি লগত আছোঁ। আৰু মই নিজে অমিত নাগে আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ, মই আপোনালোকৰ লগত আছোঁ। আৰু প্ৰদীপ নাগে কৰিবলৈ যিখিনি কাম কৰিবলৈ আচলতে বাকী থাকি গ'ল, সেইখিনি কিন্তু আমি সমিলমিল ভাৱেৰে আমি কিন্তু পাৰ কৰি যাম।